Assam बुलेटिन 24 से कौन पुष्पा गुंजोहार। असम गण परिषद मिता में एजीपी होते थे 3 नंबर श्रीरामपुर समष्टि रे नवा ऑफिस को उद्घाटन किया। ऑफिस उद्घाटन साउते 3 नंबर श्रीरामपुर समष्टि रे हर को एजीपी रिकू मिसाइन। मैं प्रथमते आपनालोকক चैनेलर जोगेदी बीटीआर बाखी राइजक धन्यवाद ज्ञापन करिछु। विशेषके श्रीरामपुर एमसीएलए समष्टिर परिषदीय समष्टित भोटार राइजলৈके आपनालोके निश्चय इतिमध्ये जानिब पारिছে जे बीटीआर निर्वाचन समागत अहा केदिनमाনৰ ভিতৰতে হেতে निर्वाचन घोषणा हबो আৰু আমিও অসম গণ পৰিষদ দল এই बीटीआर निर्वाचনত অংশগ্ৰহণ কৰাৰ কাৰণে আমি ইতিমধ্যে হাজু হইছো। সেইমতে শ্ৰীৰামপুৰ যেটো পৰিষদীয় সমষ্টি আছে এই শ্ৰীৰামপুৰ পৰিষদীয় সমষ্টিত আমি অসম গণ পৰিষদ দলে এইবাৰ আমি প্ৰাৰ্থী থিয় কৰাব বিচাৰিছো আৰু হেতু উদ্দেশ্য লয়ে আজি ইয়াত আমি অফিস মানে কাৰ্যালয় মুকলিৰ ক্ষেত্ৰত আমি সমাগত হইছো আৰু ইতিমধ্যে আমাৰ কাৰ্যালয় মুকলিও হল। অসম গণ পৰিষদ দলে সৰহসংখ্যক আসনত আমি প্ৰতিদ্বন্দ্বিতা কৰাৰ কথাটো ভাবা নাই, কিন্তু আমি তৎসত্ত্বেও সুদূৰ 5 নং शेरफां धनसिरी समष्टि मतनगुरी समष्टि मुदईबारी समष्टि नागरीजुली समष्टि एकेबारे थुरीबारी समष्टि बावखुंगुरी समष्टि सालाखाटी समष्टि और फकीराग्राम समष्टि श्रीरामपुर समष्टित आमी इतिमध्ये आमार काम काज आमी अब्याहत राखिছো। ইয়াৰে আমি সামগ্ৰীপূৰ্ণ সমষ্টি দেখি আমাৰ সকলোৰে যদি সহমতত আমি উপনীত হ'ব পাৰো আৰু সহমতত উপনীত হৈ ইয়াৰ ভিতৰত আমি অন্তত 10টা পৰিষদীয় সমষ্টি নিৰ্বাচন খেলিম বুলি আমি ইতিমধ্যে বিটিআৰ সমষ্টি কমিটিয়ে আমি ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছো আৰু সেইমতে আমি শ্ৰীৰামপুৰ সমষ্টিত আজি ইয়াত আমি দুদিনীয়া কাৰ্যসূচীৰে ইয়াত উপস্থিত হৈছো। ইয়াৰ আগতেও আমাৰ কেইবাখনো সভা সমিতি অনুষ্ঠিত হৈছিল। দলৰ কেন্দ্ৰীয় উপসভাপতি অপূৰ্ব ভট্টাচাৰ্য ডাঙৰীয়াকে আদি কৰি কেন্দ্ৰীয় উপসভাপতি কৰ্ণমোহন ৰায় ডাঙৰীয়া, কেন্দ্ৰীয় সম্পাদক সাংগঠনিক সম্পাদক নৱ কলিতা ডাঙৰীয়া সকলোবিলাকে ইয়াত উপস্থিত হৈছে, প্ৰচাৰ চলাইছে। একেধৰণে আমাৰ গোসাইগাঁও বিধানসভা সমষ্টি কমিটিৰ সম্পাদক প্ৰদীপ ব্ৰহ্ম ডাঙৰীয়া ইত্যাদি অভয়াপুৰী সমষ্টিৰ সভাপতি পুনেন্দু বণিকো ডাঙৰীয়া আহি ইয়াত আমাৰ বাহৰ পাতি থাকি এই শ্ৰীৰামপুৰ সমষ্টিত আমি কাম কাজ চলাইছো। আমি আশাবাদী যে 10টা পৰিষদীয় সমষ্টিত আমি নিৰ্বাচন খেলিম। যেহেতু আমি ৰাইজৰ সহাৰি ভালভাৱে পাইছো, সকলো জনগোষ্ঠীৰ ৰাইজৰ সহাৰি আমি পাইছো। আজি বিশেষকৈ হিন্দী ভাষী ৰাইজ, আমাৰ আদিবাসী ৰাইজ আৰু অন্যান্য আমাৰ যিখিনি ধৰ্মীয় সংখ্যালঘু ৰাইজ আৰু ভাষিক সংখ্যালঘু ৰাইজ যিখিনি আমাৰ বিশেষকৈ বংগভাষী ৰাইজ ইয়াত আছে, বঙালী সম্প্ৰদায়ৰ মানুহ, তেখেতসকলৰ ফালৰ পৰা আমি যথেষ্ট পৰিমাণে সহাৰি লাভ কৰিছো। আৰু বিশেষকৈ এই সমষ্টিটোত আমি কিছুদিন আগৰ পৰাই কাম কাজ কৰি আছো, গতিকে ৰাইজৰ সহাৰিটো আমি ভালে দেখিছো। নিশ্চয় আপোনালোকৰ যদি সহায় সহযোগ থাকে, আপোনালোকে যদি আমাৰ কাম কাজবিলাকক জনসাধাৰণৰ ওচৰলৈকে লৈ যায়, নিশ্চয় এই সমষ্টিটো আমি দখল কৰিবৰ কাৰণে সক্ষম হ'ম। নহয়, এইটো মই জানাত শ্ৰীৰামপুৰ সমষ্টিত দুগৰাকী ইএম আছে। এগৰাকী ইএমৰ কথাটো আপোনালোকে মই ক'ব খোজা নাই, আপোনালোকে কথাটো টানি আনিছে কাৰণে মই ক'ব খুজিছো। যিগৰাকী ইএম এই সমষ্টিৰ পৰা জনসাধাৰণৰ ভোটেৰে নিৰ্বাচিত হৈছিলে, তেওঁ জানো সেই ৰাজনৈতিক দল বা সেইসকল ৰাইজক এৰি থৈ তেওঁ বেলেগ দলত অংশগ্ৰহণ কৰিলে আৰু সেইগৰাকী আমাৰ যি এমচিএলএ আছিলে তেওঁ বেলেগ দলত যোগদান কৰাৰ পিছত তেওঁ ইতিমধ্যে ইএম হৈছে। অৰ্থাৎ কিহৰ কাৰণে ইএম হোৱাৰ পিছত জনসাধাৰণৰ পৰা তেওঁ আঁতৰি থাকি এতিয়া দেখিছো যে এই সমষ্টি তেওঁ ত্যাগ কৰিব আৰু তেওঁ বেলেগ সমষ্টিত ইতিমধ্যে নিৰ্বাচনী কুচকাচ আৰম্ভ কৰিছে। যেহেতু তেওঁক ইয়াত ৰাইজে ইতিমধ্যে বিদায় দিছে, গতিকে তেওঁ এই সমষ্টিৰ ৰাইজৰ লগত কোনো খবৰ ৰাখা নাই আৰু কোনো উন্নয়নমূলক কাম কাজ কৰা নাই।
আৰু আন এগৰাকী ইএম যিগৰাকী তেওঁ নমিনেটেড ইএম নমিনেটেড গৰাকীৰ ক্ষেত্ৰত মোৰ ক'বলগীয়া একো নাই কিন্তু নমিনেটেড ইএম গৰাকী যদি নিৰ্বাচনৰ মুখামুখি হয় জনসাধাৰণৰ মুখামুখি হয় তেতিয়াহ'লে তেওঁ নিজেই প্ৰশ্নৰ উত্তৰ দিব লাগিব আৰু জনসাধাৰণৰ মাজৰ পৰা ইতিমধ্যে তেওঁলোক আচলতে কি নাম কয় বিৰত জনসাধাৰণে তেওঁলোকক কিছু পৰিমাণে আঁতৰাই ৰাখিছে গতিকে মই এই বিষয়ে একো নকওঁ গতিকে নতুন মুখৰ সন্ধানত আছে শ্ৰীৰামপুৰবাসী ৰাইজ আৰু সেইমতে আমি নতুন মুখৰ সন্ধান আৰু বিশেষকৈ বহুদিনীয়া কাম কাজ শ্ৰীৰামপুৰ সমষ্টিত যিবিলাক নহ'ল মৌলিক সমস্যা যিবিলাক আছে জনসাধাৰণৰ এই সমস্যাবিলাকৰ ক্ষেত্ৰত অসম গণ পৰিষদ দলৰ প্ৰাৰ্থীগৰাকীহে মাত মাতিব আৰু সেই ধৰণে নতুন মুখৰ সন্ধানত আমি আহিছোঁ আৰু জনসাধাৰণে নতুন মুখ বিচাৰিছে গতিকে আমি আশাবাদী যে আমাৰ প্ৰাৰ্থীগৰাকী সহজভাৱে বিজয়ী হ'ব তো আপোনাসকল জানে কেইবাবাৰো বিধানসভাত প্ৰস্তাৱ হৈছে অসম বিধানসভাত প্ৰতিনিধি দল নাগালেণ্ডৰ সীমান্তৱৰ্তী এলেকা চুঙাজান মানে চিলনীজান বা আমাৰ এই মেৰাপানী অঞ্চল এই দৈয়াং অঞ্চল এই অঞ্চলবিলাকত ভ্ৰমণ কৰিছিলে আৰু সেইমতে কমিশ্যনো কেইবাটাও হৈছে চাইমন কমিশ্যনকে আদি কৰি বহুতকেইটা কমিশ্যন ইতিমধ্যে ভাৰত চৰকাৰেও দিছে আৰু তাত নিউট্ৰেল ফ'ৰ্চ ৰাখিছে কিন্তু নিউট্ৰেল ফ'ৰ্চবিলাক সদায় অসমৰ বিৰুদ্ধে মাত মতা এই কথাটো আমাৰ এই সীমান্তবাসী ৰাইজবিলাকে সদায় মাত মাতি থাকে আৰু লগাই সদায় দাবী কৰি থাকে আৰু যেতিয়া আমাৰ জমিৰ ডাঙৰীয়া মুখ্যমন্ত্ৰী আছিল তেতিয়া প্ৰফুল্ল কুমাৰ মহন্ত যেতিয়া মুখ্যমন্ত্ৰী আছিল অসমৰ আৰু এছ.চি. জমিৰ ডাঙৰীয়া দুইটাই তেওঁলোকে সভা অনুষ্ঠিত কৰিছিলে যুটীয়া সভা অনুষ্ঠিত হৈছিলে আৰু জমিৰ ডাঙৰীয়াই চিধাকে কৈছিলে যে মোৰ মানুহবিলাকে পাহাৰত থাকি কি খাব শিল খাব নেকি গতিকে কাগজটো আপোনাৰ লগা আছে মাটিটো মোৰ লগা আছে প্ৰফুল্ল কুমাৰ মহন্তক চিধাকে কৈ দিছিলে গতিকে নাগালেণ্ডে দাবী কৰা কথাটো এইটো সকলোৱে জানে অসমৰ ৰাইজে সৰ্বজন বিদিত এইটো কথা আৰু ইয়াৰ সুপ্ৰিম কোৰ্টতো কেছ চলি আছে গতিকে ইয়াৰ কোনো মীমাংসা হোৱা নাই নিউট্ৰেল ফ'ৰ্চেও তেখেতসকলক বাধা দিয়া নাই যেহেতু নিউট্ৰেল ফ'ৰ্চ পক্ষপাতিত হিচাপে কাম কৰে গতিকে আমি উচ্ছেদ যদি তেওঁলোকৰ যদি মাটিয়ে হয় তেনেহ'লে বেদখল কেনেকৈ হ'ল আৰু এই বেদখল অসমৰ চৰকাৰখনে কিয় উচ্ছেদ কৰিবলগীয়া হ'ল এইটোহে ডাঙৰ প্ৰশ্ন গতিকে ইয়াত কোনো নাগালেণ্ডৰ দাবী কৰিব পাৰে কিন্তু চৰ্তটো তেওঁলোকৰ নাখাতে আৰু কাগজে কলমে আৰু দখলী স্বত্বই অসমৰে মাটি আৰু সীমান্ত যিটো আছে সেই সীমান্তটো আমাৰ অসমৰে ধন্যবাদ কিবা থাকিলে আমাৰ সুধিব পাৰে আমাৰ সভাপতি আছে